শিৱসাগৰ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত অখিল গগৈ দায়বদ্ধতাৰ সম্পৰ্কে আমি পূৰ্বতো কেইবাটাও প্ৰতিবেদন আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু আজি পুনৰ অখিল গগৈয়ে নিজৰ সমষ্টিত কি ধৰণে উন্নয়নৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কাজ কৰি আছে আৰু যিসমূহ কাম তেওঁ সমষ্টিত হৈ আছে সেই কামসমূহ কেনেকৈ তেখেতে নিৰীক্ষণ কৰিছে চোৱা চিতা কৰিছে এই সন্দৰ্ভত আমি আপোনালোকৰ মাজলৈ প্ৰতিবেদন আকাৰে বিভিন্ন ভিডিঅ' লৈ আহিছো আৰু আজি পুনৰ ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলংখন পৰিদৰ্শন কৰি তেখেতে কামৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয় আৰু পূৰ্বতো আপোনালোকে জানে যে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে দলঙৰ নিৰ্মাণ কাৰ্য তেখেতে বুজ লৈছিল আৰু সেই সময়ত তেখেতে কামৰ কিছু বিসংগতি তেখেতৰ সন্মুখলৈ আহিছিল আৰু ডাউন ষ্ট্ৰীমত P3 P4 স্পানটো ফাটি যোৱা সন্দৰ্ভত ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে অভিযোগ আনিছিল আৰু সেই অভিযোগৰ ভিত্তিত আজি এতিয়া এই দলঙৰ যি ডাউন ষ্ট্ৰীমৰ P3 P4 এইখিনি ভাঙি দিয়া হৈছে আৰু নতুনকৈ নিৰ্মাণ কৰাৰ কথা বিধায়কগৰাকীয়ে উল্লেখ কৰিছে লগতে বিধায়কগৰাকীয়ে সম্পূৰ্ণ কামৰ যি মানদণ্ড এই সকলোবোৰ নিৰীক্ষণ কৰিছে আৰু কৈছে যে তেখেতৰ সমষ্টিত অন্ততঃ শিৱসাগৰ সমষ্টিত কোনো কাৰণতে দুৰ্নীতি সহ্য নকৰে অনিয়ম সহ্য নকৰে যিসমূহ কাম হৈ আছে বিধায়কগৰাকীৰ নেতৃত্বত যিসমূহ কাম হৈ আছে এই কামৰ মানদণ্ড উন্নত মানৰ হ'ব লাগিব বুলি তেখেতে কৈছে আৰু তেখেতে ঠিকাদাৰৰ লগতো তেখেতে বাৰ্তালাপ কৰিছে আৰু যি বিভাগীয় কামসমূহ চোৱা চিতা কৰা যিসমূহ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতলোকৰ লগতো বিধায়কগৰাকীয়ে বাৰ্তালাপ কৰিছে আৰু স্পষ্টভাৱে কৈছে যে কাম ভাল হ'ব লাগিব যদি কাম বেয়া হৈছে সেই কাম আপোনালোকে এৰি দিয়ক সেই কাম নকৰিব কাম ভাল কৰিব লাগিব ভালকে কৰিব লাগিব বিধায়কগৰাকীয়ে পূৰ্বতো দিখৌ নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখন পৰিদৰ্শন কৰিছিল আৰু সেই সময়ত নিৰ্দিষ্ট সময়ত ঠিকাদাৰে দলংখন নিৰ্মাণ নকৰাক লৈ অখিল গগৈ ডাঙৰীয়াই আপোনালোকে জানে পূৰ্বতো সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছিল আৰু ঠিকাদাৰক যদি সময়মতে কাম কৰিব নোৱাৰে এই কাম এৰি দিয়ক আনে কৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰিছিল আৰু তাৰ পিছতে তৎপৰতাৰে দিখৌ নদীৰ ওপৰত এতিয়া দলং নিৰ্মাণ হৈ আছে আৰু যিসমূহ কাম পূৰ্বতে অখিল গগৈ ডাঙৰীয়াই অভিযোগ আনিছিল যে বেয়া হৈছে সেইসমূহ ভাঙি দিয়া হৈছে আৰু নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে গতিকে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত দুৰ্নীতি নোহোৱাকৈ শিৱসাগৰত কাম কাজ হৈছে আপোনালোকে দেখিছে বিগত দিনসমূহত তেখেতে কেইবাটাও ৰাস্তা পৰিদৰ্শন কৰিছে ৰাস্তাসমূহ পৰিদৰ্শন কৰি যিসমূহ কামৰ মানদণ্ড অতি বেয়া হৈছে সেইসমূহ পুনৰ বনাবৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই নিৰ্দেশ দিছে আৰু আজি কাম কাজ অগ্ৰগতি বুজ লৈ তেখেতে নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবৰ কাৰণে বিধায়কগৰাকীয়ে নিৰ্দেশ দিছে গতিকে আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ কামত কিমান সন্তুষ্ট অসমৰ 126 গৰাকী বিধায়কৰ ভিতৰত এনে এগৰাকী বিধায়ক অখিল গগৈ ডাঙৰীয়া যি চৰকাৰৰ প্ৰতিটো দুৰ্নীতি অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতিব পাৰে ঠিক তেনেকৈ সমষ্টি উন্নয়নৰ ক্ষেত্ৰতো তেখেতে দায়বদ্ধতাৰে কাম কৰিব পাৰে গতিকে আপোনালোকে মতামতসমূহ জনাওক আমি পৰৱৰ্তী সময়ত পুনৰ এনেকুৱা ধৰণৰ প্ৰতিবেদন আপোনালোকলৈ লৈ আহিম